আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিম। নিযুক্তি এটা বিষয় আছিল আৰু স্বচ্ছতা এটা বিষয় আছিল। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি ৰাইজক দুইটা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি নিযুক্তিও দিম আৰু স্বচ্ছতাৰে সৈতে নিযুক্তি দিম। 2021 চনৰ আগলৈকে অসমৰ বিভিন্ন নিযুক্তিৰ প্ৰেক্ষাপটত প্ৰায়ে যুৱক যুৱতীসকলৰ মাজত প্ৰশ্ন আছিলে, সমান্তৰালভাৱে সংস্কাৰৰ ব্যৱস্থা কৰাও হৈছিলে। ৰাজ্যত টেট শিক্ষকৰ নিযুক্তিৰ জৰিয়তে সৰ্বপ্ৰথমে চৰকাৰী চাকৰিত মেধাক গুৰুত্ব দিয়াৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। পৰৱৰ্তী সময়ত 2021 চনৰ পিছত এই ক্ষেত্ৰত এটা ডাঙৰ সংস্কাৰ